নমস্কাৰ, স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আজি ৰাতিপুৱা মই কি বনালোঁ সেইটোকে আপোনালোকক দেখুৱাইছোঁ। মই কিন্তু সদায় শ্বৰ্টকৈ বনাওঁ ৰাতিপুৱা, আপোনালোকেও চাব। মই ৰাতিপুৱা আটাখিনি এনেকৈ বেলি শেষ হোৱাৰ পাছত ডাঙৰ ডাঙৰ 4খন কৰাৰ পাছত এনেকৈ মই কাটি দিওঁ। আৰু 3খন আছে, আপোনালোকে চাব। এনেকৈ কাটি দিয়াৰ পাছত যেতিয়া আপুনি পুৰি বনাব, ইমান ষ্টাইলটো ভাল লাগে দেখিবলৈ। আৰু মোৰ বেলনা পাত আৰু বেলনা মাৰিটো চাব কেনেকুৱা, কাঁহৰ কাঁহী হয়। আপোনালোকে কাঁহৰ কাঁহীত মাৰি চাব, ইমান ভাল লাগে। আৰু এই বেলনা মাৰিটো জুয়ে পুৰি শেষেই হ'লেও মাৰিবলৈ ভাল বাৰু। আৰু বেলনা পাতটো বহুত কাঁহৰ কাঁহীত ভাল মাৰিবলৈ। আৰু চাপৰিৰ ষ্টাইল কেনেকুৱা, কিমান ধুনীয়াকৈ ফুলিছে আৰু কেনেকুৱা ষ্টাইলৰ হ'ল। এনেকেই মই বনাই ৰাতিপুৱা শ্বৰ্টকৈ বনাওঁ বাৰু। ঠাণ্ডা ভাত থাকিলে মই ঠাণ্ডা ভাতখিনি ফ্ৰাইড ৰাইচ কৰি দিওঁ। এতিয়া সেইটো মই পুৰিটো আচাৰ দি খাম, আমৰ আচাৰ। আৰু ঠাণ্ডা ভাতখিনি এয়া মই এনেকৈ বনালোঁ ফ্ৰাইড ৰাইচ, তাত দিলোঁ ঢেকীয়া, আলু। এনেকৈ বনাই মই ল'ৰা ছোৱালীক চিম্পুলকৈ বনাওঁ, পঠিয়াই দিওঁ। মই পিঁয়াজ চিয়াজ নিদিওঁ। ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট কৰিব।